নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি অন্য এটা ৰেচিপি লৈ আগবাঢ়িছোঁ। ৰেচিপি দেখুৱাৰ আগতে এয়া ওপৰৰ চাৰ্টৰ ওপৰৰ বাগানৰ পৰা কিছুমান শাক পাচলি ছিঙিবলৈ আহিছোঁ। এই ধুনীয়াকৈ শাক পাচলি হৈ আছে, এইবিলাক ভেন্দি, জলকীয়া। এতিয়া মই ইয়াৰ পৰা অলপ শাক ছিঙি ল'ম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। এয়া মৰিচা শাক ছিঙি লৈছোঁ। ইফালে চেংমৰা শাক অলপো ছিঙি ল'ম। শাক হৈছে এইবিলাক মৰিচা পুলি, কচু, ক'লা জলকীয়া কেইটামানো ছিঙি লৈছোঁ। দেখিছে ধুনীয়াকৈ জলকীয়া হৈ আছে। ব'লক এতিয়া শাকখিনি ছিঙা হৈ গ'ল, এইখিনি ছিঙিলোঁ। এতিয়া আমি কেনেকৈ ৰেচিপিটো বনাওঁ শেষলৈকে চাব। এইখিনি শাক ছিঙা হৈ গ'ল। এতিয়া বাগানখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখিছে ধুনীয়াকৈ বগা জলকীয়া, ক'লা জলকীয়া, ৰঙালাও, এইফালে জিকা অকণমানকৈ হেন্দালি দি দিছে। এয়া মই শাকখিনি ছিঙি আনি থ'লোঁ। এয়া মাছৰ লগতে বনাম ৰেচিপিটো। শাকে মাছেতো আপোনালোক সকলোৱে খায়ে থাকে, মইনো কেনেকৈ বনাওঁ তাকে চাবচোন বাৰু। দেখিছে ধুনীয়াকৈ শাককেইডাল ধুই লৈছোঁ। ধুনীয়াকৈ কাটি ল'ম। প্ৰথমতে মিহিকৈ কাটি ল'লে মানে ভাল লাগে তৰকাৰীকণ খাই। প্ৰথমতে মাছত মই নিমখ দি দিছোঁ, হালধি দি এতিয়া অকণমান ভালকৈ তেল অকণ দি দিওঁ। মই কেঁচা তেল অকণ মাছত দি পেলাই ধুনীয়াকৈ সানি ল'ব লাগে। এনেকৈ মিলাই ল'ব লাগে। মিলাই লৈছোঁ। এতিয়া এপিচ মই মাছ কেইপিচ ভাজি ল'ম। শাকৰ ৰেচিপি মই আগত আপোনালোকক দিছোঁ। এতিয়া এইটো মানে চেংমৰা ৰেচিপি হয়, যিটো চেংমৰা শাক বুলি কয়, সেইটো শাকেই বনাম, চাই যাব। মাছ কেইপিচ ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। মাছখিনি ভাজি যিকণ তেল আছে সেই তেলকণতে এতিয়া মই পিঁয়াজ আৰু কেঁচা জলকীয়া যে ছিঙি আনিছিলোঁ তাৰে দুটা দি দিম। এয়া পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। এতিয়া পিঁয়াজকণ ৰঙচুৱা হৈ গৈছে, দেখিছে ভজা হৈ গৈছে। এতিয়া এই শাকখিনি দি দিম। অকণ ভালকৈ ভাজি ল'ম। শাককণ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি। হালধি দি দিম পৰিমাণ মতে। অকণমান ভালকৈ ভাজি ইয়াতে গৰম পানী দি দিম। এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ। অকণমান পাতলকৈ বনাম, সেইকাৰণে অকণমান পানী বেছিকৈ দিছোঁ। তৰকাৰীখন ধুনীয়াকৈ উতলি আছে, দেখিছে। এতিয়া ইয়াতে মই এই ভাজি ৰখা মাছ কেইপিচ দি দিম। মাছ কেইপিচ দি দিছোঁ। মাছ দিয়াৰ পিছত আকৌ অকণমান ভালকৈ উতলিবলৈ দিছোঁ। এইফালে দেখিছে এয়া মাছৰ তেল। মাছৰ তেল আকৌ মই আজি ভাতকেৰেলাৰ লগত ভাজিম। পিঁয়াজ, ভাতকেৰেলা আৰু মাছৰ তেল। এইফালে বইল কৰি আছোঁ মুৰ্গী মাংস অকণমান বইল। এইপিনে দেখিছে মানুহজনে সহায় কৰি আছে।
দেখিছে কি ধুনীয়াকৈ একান্ত মানে কাটি আছে। এই তৰকাৰী হৈ গ'ল। মই এতিয়া এইফালে নমাই ৰাখিম। এইটোতে এনেকৈ নমাই ৰাখিছোঁ। এতিয়া মই তেলকণ বনাবৰ কাৰণে এয়া কেৰাহীত তেল দি দিছোঁ। এইফালে এয়া তেল, মাছৰ তেল। এইফালে পিঁয়াজ আৰু ভাতকেৰেলা কাটি ল'লোঁ, লগতে কেঁচা জলকীয়া দুটা দেখিছে। এতিয়া পিঁয়াজখিনি প্ৰথমতে দি দিম। মাছৰ তেল ভাতকেৰেলাৰ লগত আপোনালোকে ভাজি খাই ন আৰু এনেকৈ খাবচোন ভাতকেৰেলাৰ লগত। গৰম বেছি কাৰণে এইপিনে অলপ চৰবতো খাই আছোঁ। নিমখ হালধি জোখমতে দি দিছোঁ। ইফালে বইল মাংসকণ হৈ গৈছে, দেখিছে বইল মাংসকণো হৈ গ'ল। দেখিছে এয়া হৈ গ'ল। ভাতকেৰেলাখন ভজা হৈ গৈছে, দেখিছে। এতিয়া ইয়াতে মই এই মাছৰ তেলকণ দি দিম। তেনেকেই ভাতকেৰেলাৰ লগত আপোনালোকেও ভাজি খাই চাব। কেনেকুৱা পায় কমেণ্টত জনাব। এই মাছৰ তেলৰ ভজাকণ হৈ গ'ল। এতিয়া মই নমাই ৰাখি দিম। মাছৰ তেল ভজাৰ পিছত এয়া আকৌ মই কচু ভাজিলোঁ। দেখিছে কচু ভজাকণো আপোনালোকক নেদেখুৱালোঁ আৰু ৰেচিপিটো। এয়া হৈ গ'ল। এনেকৈ আজি ৰেচিপিকেইটা থ'লোঁ। বন্ধু-বান্ধৱীসকল, এয়াই আছিল আজি মই বনাই দেখুওৱা ৰেচিপি থালিখন। এইফালে দালি, এইফালে মাছ, বইল মাংস, এইফালে ফ্ৰাই মাছ, মাছৰ তেল, কচু ভাজি, এইফালে অকণমান বেহুৱা, নেমু আৰু আচাৰ, কেঁচা জলকীয়া। আজিলৈ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ।